HIV এটা ভাইৰাছ। HIV হ'ল ভাইৰাছ যিটো মানে এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে। এটা হ'ল অসুৰক্ষিত যৌন সংগ। 2 নম্বৰ কথাটো হ'ল তেজ অসুৰক্ষিত বা ইনফেক্টেড ব্লাড যিটো কওঁ এজনৰ পৰা আনজনলৈ যদি দিয়া যায়। তাৰপিছত 3 নম্বৰটো আমাৰ হ'ব পাৰে ছেক্সুৱেল আনপ্ৰটেক্টেড ইণ্টাৰকোৰ্চৰ কথাটো ক'লোৱে। তাৰোপৰি মানে মাতৃৰ পৰা শিশুলৈও মাক গৰাকী যদি HIV পজিটিভ হয় তেতিয়াহ'লে শিশুলৈও সেই বেমাৰৰ বীজাণুটো যাব পাৰে। কিন্তু HIV বেমাৰৰ বীজাণুটো গাত থাকিলে তেওঁ এইডছ নহয়। সাধাৰণতে কি হয় HIV বেমাৰৰ বীজাণুটো হোৱাৰ পিছত এইডছ হ'বলৈ অলপমান সময় লাগে আৰু সেই সময়টো বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। প্ৰথম 6 সপ্তাহমান HIV ইনফেকশ্যনটো হোৱাৰ পিছত তেজতো ডিটেক্ট কৰিব নোৱাৰে। সেইটো আমি উইণ্ডো পিৰিয়ড বুলি কওঁ। আৰম্ভণিতে তেজৰ যেতিয়া ভাইৰাছটো সোমায় আমাৰ দেহৰ প্ৰতিৰোধী শক্তিটোৱে ধৰিব নোৱাৰিব পাৰে। আৰু তাৰ পিছত যেতিয়া প্ৰথমতে ভাইৰাছটোৱে শৰীৰৰ ভিতৰত গৈ পেলাই তাৰ মাল্টিপ্লিকেশ্যন বা বংশ বৃদ্ধি কৰি পেলাই এটা সময়ত এনেকুৱা হয় যে আমাৰ যিটো ইমিউন চিষ্টেম বা প্ৰতিৰক্ষা শক্তি আছে সেই শক্তিটোক আমাৰ দুৰ্বল কৰি পেলাই। গতিকে সেই প্ৰতিৰক্ষা শক্তিটো কমি যোৱাৰ লগে লগে লাহে লাহে আমাৰ শৰীৰৰ বেমাৰৰ পৰা বাচিবৰ কাৰণে যিটো প্ৰতিৰোধী ক্ষমতা সেইটো নাইকিয়া হৈ যায়। গতিকে সাধাৰণ ধৰণৰ বেমাৰ যেনে ধৰক এতিয়া ডায়েৰিয়া বেমাৰ, ধৰক এতিয়া অলপমান দূষিত খাদ্য বা দূষিত পানীয় বা কিবা এটা খালে ধৰক অন্য মানুহৰ হয়তো পেটত গৈ পেলাই আমাৰ গেষ্ট্ৰিক ৰসে মাৰি পেলাব বা নিজৰ বডিৰ ইমিউন চিষ্টেমে সেই বেমাৰৰ বীজাণুটো মাৰি পেলাব। কিন্তু HIV পজিটিভ মানুহজনৰ তেনেকুৱা নহ'ব পাৰে। ট্ৰান্সমিশ্যন বুলি ক'লে এটা অসুৰক্ষিত যৌন সংক্ৰমণৰ কথা ক'লো, এটা ইনজেকশ্যনৰ কথা ক'লো। আনকি আৰু এটা বস্তু মন কৰিবলগীয়া যে আমি টেটুইং ইত্যাদিবিলাক নানান ধৰণৰ নিডল পিয়াৰ্চিং বা কেতিয়াবা চাৰ্কামচিশ্যন কৰা যায়, কাণত নানান ধৰণৰ ফুটা কৰা যায়। এইবিলাকত যেতিয়া ইনফেক্টেড নিডল বা চিৰিঞ্জৰ ব্যৱহাৰ যেতিয়া কৰা যায়, ড্ৰাগছৰ কাৰণেই হওক বা অন্যান্য কাৰণতো হওক, সেইবোৰৰ পৰাও কিন্তু HIV বেমাৰ সুচৰিব পাৰে। তাৰোপৰি ব্লাড ট্ৰান্সমিশ্যন অন্য এটা যথেষ্ট গুৰুত্বপূৰ্ণ। যিহেতু ব্লাড ট্ৰান্সমিশ্যনটো আজিকালি খুব টেষ্ট কৰি পেলাই দিয়া যায়, গতিকে ব্লাড ট্ৰান্সমিশ্যনৰ কাৰণে বেছিকে HIV ট্ৰান্সমিশ্যন হোৱা দেখা নাযায়। কিন্তু যদি সেইকাৰণে এই যে টেষ্টিংবোৰ কৰোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সাধাৰণতে চব চেণ্টাৰ য'ত ব্লাড পোৱা যায় তাত এইবিলাক কৰা যায়। তাৰোপৰি মাতৃৰ পৰা শিশুলে মাতৃ দুগ্ধৰ জৰিয়তে বা মাকৰ প্ৰেগনেন্সি পিৰিয়ডত মাকৰ পৰা শিশুলৈ বেমাৰটো সংক্ৰমিত হ'ব পাৰে। 4টা ষ্টেজ আছে। প্ৰথমতে যেতিয়া মানে এচিম্পটমেটিক বা প্ৰথম ষ্টেজটো আমি উইণ্ডো পিৰিয়ড বুলি কওঁ। যেতিয়া আপোনাৰ তেজত মানে বেমাৰটো ধৰা নপৰে আমি টেষ্ট কৰিলে, মানে ভাইৰাছটো সোমাইছে ধৰক, কিন্তু এণ্টিবডি ৰিয়েকশ্যন বা আমাৰ শৰীৰৰ ভিতৰৰ পৰা ধৰিব পৰা নাই, সেইটো প্ৰথম ষ্টেজ। তাৰপিছত যেতিয়া এণ্টিবডি সোমালে মানুহজনৰ ইনফেকশ্যন বিলাক হৈ পেলাই মানে ইনফেকশ্যনটো যেতিয়া আমাৰ বডিৰ ইমিউন চিষ্টেমটো কনভাৰ্চন হ'ল, গতিকে মানুহজনৰ একো চিমটমছ নাই, এচিম্পটমেটিক, কিন্তু টেষ্ট কৰিলে মানুহজন পজিটিভ হ'ব। তাৰপিছত লাহে লাহে কি হ'ব, 3 নম্বৰটো হ'ল অপৰচুনিষ্টিক ইনফেকশ্যন। নানান ধৰণৰ যেতিয়া তেওঁৰ CD4 চেল কাউণ্ট কমি যাব, গতিকে আমি নানান ধৰণৰ কিছুমান ভাগ আছে, যেতিয়া কমি যায় মানে মিডিয়াম লেভেলত ধৰক 350 to 400 এনেকুৱা ধৰণৰ, তেতিয়া কিছুমান দুটা ধৰণৰ হয়। এটা হ'ল অপৰচুনিষ্টিক ইনফেকশ্যন, মানে সুবিধাবাদী কিছুমান ইনফেকশ্যন যেনে TB হ'ব, ফাংগেল ইনফেকশ্যন হ'ব, এনেকুৱা ধৰণৰ হ'ব। তাৰপিছত লাষ্ট ষ্টেজত এনেকুৱা হয় যে ছাবটল ইমিউন'ডেফিচিয়েঞ্চি, মানে একদম পুৰা বডিৰ ৰেজিষ্টেঞ্চটোৱে কমি যায়, নানান ধৰণৰ কেঞ্চাৰ বা মানুহজন একদম বেডৰিডেন হৈ যাব, দুৰ্বল হৈ যাব, একো খাবলৈ ইচ্ছা নকৰিব, নানান ধৰণৰ ইনফেকশ্যন, মাল্টিপুল ইনফেকশ্যন ইনভলভিং মাল্টিপুল চিষ্টেম। গতিকে এটা ইনফেকশ্যনে হৈ নাথাকে। ধৰক ডায়েৰিয়া বেমাৰৰ বীজাণুটোৱে ডায়েৰিয়াও কৰিব, নিউমনিয়াও কৰিব, জ্বৰো হৈ থাকিব। গতিকে মাল্টিপুল ইনফেকশ্যন আৰু কিছুমান বৰ আনকমন পেৰাচাইটিক ইনফেকশ্যন, আনকমন কিছুমান যিবোৰ মানে সাধাৰণতে মানুহৰ নহয়, কাৰণ কি বডিৰ ৰেজিষ্টেঞ্চটোৱে নাই। গতিকে তেওঁ যিকোনো বেমাৰৰ বীজাণু এটা যদি তেওঁৰ সংস্পৰ্শলৈ আহে, বেমাৰটো হ'ব।
HIV ইনফেকশ্যন ডায়েগনচিছৰ কাৰণে আচলতে য'তে ত'তে টেষ্ট কৰিবলৈ যোৱাটো যাব নালাগে। ICTC চেণ্টাৰ, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ, যিবোৰ সদায় মেডিকেল কলেজ আৰু ডিষ্ট্ৰিক্ট হস্পিটেলত আছে, তাতে যাব লাগে। আৰু তাতে টেষ্টিঙৰ লগতে কাউন্সেলিং কৰা যায়। যে প্ৰি টেষ্ট কাউন্সেলিং, যে টেষ্ট কৰাৰ আগতে তেওঁৰ কিছুমান নানান ধৰণৰ কথা তেওঁক সোধা যায়, কিছুমান ফৰ্মেটছ ফিল আপ কৰা যায়, আৰু তেওঁৰ যিখিনি আনুষংগিক যিখিনি তেওঁৰ সুবিধা অসুবিধা আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি নানান ধৰণৰ দিহা পৰামৰ্শ দিয়া যায়। আমি সেইটো কাউন্সেলিং বুলি কওঁ। গতিকে কাউন্সেলাৰ আছে চব প্ৰত্যেকটো মানে চেণ্টাৰ, ICTC চেণ্টাৰতে কাউন্সেলিং কৰা যায়। তাৰোপৰি গৰ্ভাৱস্থাত থকা মহিলা এগৰাকী, সকলো মহিলাকে গৰ্ভাৱস্থাৰ সময়ত এই ICTC চেণ্টাৰৰ পৰা আমি যিটো মানে কি HIV টেষ্টিং কৰা যায়, সেইটো মেণ্ডেটৰী টেষ্টিং। আৰু ব্লাড ট্ৰান্সফিউশ্যন, তেজ যেতিয়া এজনৰ পৰা আনজনলৈ তেজ দিয়া যায়, তেতিয়া তেজ দিয়াৰ আগতে সেই তেজৰ চেম্পলটো টেষ্ট কৰা যায়। গতিকে সেই টেষ্টিংটো তেনেকে মানে মেণ্ডেটৰী টেষ্ট। আৰু কোনোবাই যদি ইচ্ছা কৰে, কেতিয়াবা ধৰক মন যায় যেতিয়াই যে মোৰ টেষ্ট মানে মোৰ এনেকুৱা এটা হ'ল, গতিকে মই টেষ্ট কৰিব বিচাৰিছো, তেতিয়া ICTC চেণ্টাৰত যিকোনো সময়ত গ'লে তেওঁলোকে টেষ্টিংটো কৰাই ল'ব পাৰে। আৰু তাৰপিছত যেতিয়া টেষ্টৰ ৰিজাল্ট আহিব, তেতিয়া তেওঁলোকক মতা যায় আকৌ ৰিজাল্টৰ ল'বলৈ আহোঁতে, তেতিয়া তেওঁলোকক আকৌ পোষ্ট টেষ্ট কাউন্সেলিং কৰা যায়। আৰু এটা কথা, আমাৰ যৌন ৰোগ বুলি কয় যিটো STD বা ৰিপ্ৰডাক্টিভ ট্ৰেক ইনফেকশ্যন, সেইবোৰৰ সাধাৰণতে কি হয়, যৌন ৰোগবিলাকো সাধাৰণতে তেনেকুৱা একে ধৰণৰ কাৰকৰ কাৰণে হয়। গতিকে কিছুমানৰ যদি কোনোবা মানুহৰ যদি যৌন ৰোগ হৈ আছে, যেনে ধৰক তল পেটৰ বিষ হৈ আছে, বা খুব হোৱাইট বগাত স্ৰাৱ গৈছে, হালধীয়া স্ৰাৱ গৈছে, বা আলচাৰ নিচিনা হৈছে, বা গাঙঠি উঠিছে, তেনেকুৱা ধৰণৰ মানুহবিলাকৰ যৌনাংগৰ আশে পাশে গাঙঠি উঠিছে, বা যৌনাংগৰ দ্বাৰা নানান ধৰণৰ ৰস নিঃসৰিত হৈছে, তেনেকুৱা মানুহবিলাকৰো ট্ৰিটমেণ্ট, যিটো STDৰ কাৰণে যিখিনি বা ৰিপ্ৰডাক্টিভ এই ইনফেকশ্যনটোৰ কাৰণে ট্ৰিটমেণ্ট লোৱাৰ লগতে তেওঁলোকেও যদি ইচ্ছা কৰে যে মই HIV টেষ্টিংটো লগতে কৰাই লওঁ বুলি ভাবে, তেওঁলোকে কৰাই লোৱাটো উচিত। কাৰণ কি যৌন ৰোগৰ ট্ৰিটমেণ্ট আছে, যৌন ৰোগবিলাক নিৰাময় কৰিব পাৰি, কিন্তু HIV যেতিয়া হৈ যায়, তেতিয়া HIVটো আকৌ নেগেটিভ কৰাটো কৰিব নোৱাৰি। গতিকে তেওঁলোকে সেইখিনি সময়তে কাউন্সেলিংটো লৈ পেলাই যাতে এনেকুৱা ধৰণৰ পৰা কেনেকে নিজকে বচাই ৰাখিব পাৰি, তাৰ কাৰণে উপদেশ পৰামৰ্শ ল'ব পাৰে। HIVৰ ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্ট এণ্টি ৰেট্ৰভাইৰেল থেৰাপি বুলি আমি কওঁ। গতিকে তাৰ নানান ধৰণৰ দৰৱৰ চিডুল বা দৰৱ আছে। তাৰোপৰি মানে মাক যদি HIV পজিটিভ হয়, শিশুলৈকে সংক্ৰমিত নহবৰ কাৰণেও ট্ৰিটমেণ্ট আছে। আকৌ নৱজাতক শিশুটোক দিবৰ কাৰণেও, যাতে শিশুৱে মাকৰ পৰা বেমাৰটো নেপায়, তাৰ কাৰণেও ট্ৰিটমেণ্ট আছে। কিন্তু সকলো ট্ৰিটমেণ্ট যথেষ্ট উপকাৰী, কিন্তু এইটো ক'ব নোৱাৰো যে 100%। গতিকে এটা পাৰ্চেণ্টেজত সেই দৰৱবিলাকে কাম কৰে, কিন্তু দৰৱবিলাকে আৰু তাৰোপৰি নানান ধৰণৰ, মই যিটো ক'লো অপৰচুনিষ্টিক ইনফেকশ্যন বা সুবিধাবাদী ইনফেকশ্যন, বা ধৰক নানান ধৰণৰ, এতিয়া ডায়েৰিয়া হ'ব, নিউমনিয়া হ'ব ইত্যাদি, TB ইত্যাদিবিলাক বেমাৰৰ পৰা যেতিয়া HIV পজিটিভ মানুহ এজনে নিজকে বচাই ৰাখিবলৈ নানান ধৰণৰ দৰৱ নিয়মীয়াকৈ বা মানে স্ক্ৰিনিং বুলি কওঁ আমি, যে গৈ পেলাই ডাক্তৰ বা স্বাস্থ্যকৰ্মীক দেখুৱাই ট্ৰিটমেণ্টবিলাক নিয়মীয়াকৈ লৈ থাকিব। কিবা এটা নিউমনিয়াই হৈছে ধৰক, তেওঁক এতিয়া দিব লগা দৰৱটো অলপ বেলেগ ধৰণৰ হ'ব পাৰে, বা অলপ দীঘলীয়া হ'ব পাৰে। তেনেকে ডায়েৰিয়াই হৈছে, তেতিয়া তেওঁক বেলেগ ধৰণৰ দৰৱো দিব লগা হ'ব পাৰে। গতিকে যিকোনো এটা তেওঁ মানে বেমাৰ আজাৰৰ পৰা নিজকে বচাই ৰাখিবলৈ বিশেষভাৱে গুৰুত্ব দিব লাগিব নিজৰ জীৱন যাপনত। প্ৰিভেনশ্যনটো সদায় কেইটামান, এটা কথা হ'ল নিজকে বচাই ৰাখিব, অসুৰক্ষিত যৌন সংগ্ৰম কৰিব নালাগে, 1 নম্বৰ। 2 নম্বৰটো অসুৰক্ষিত তেজ ল'ব নালাগে। 3 নম্বৰটো ইনজেকশ্যন, ড্ৰাগছ বা নিচাযুক্ত দৰৱ বেজীৰ দ্বাৰা সংক্ৰমিত ল'ব নালাগে। আৰু নিজকে মানে এনেকুৱা নিচাজাতীয় দৰৱৰ পৰা আচলতে আঁতৰাই ৰাখিব পৰাটোৱে ভাল।
গতিকে এইকেইটা প্ৰথম কথা, কোনো ধৰণৰ ভেকচিন এতিয়ালৈকে আৱিষ্কাৰ মানে ৰিচাৰ্চত আছে, এতিয়ালৈকে নাই। গতিকে HIV কোনো ভেকচিনৰ পৰা এতিয়ালৈকে প্ৰিভেন্ট কৰিব পৰা অৱস্থা নাই। খালি আৰু নিজকে বচাই ৰখা, সমাজখনক বচাই ৰখা। যোনে পজিটিভ হৈছে তেওঁলোকেও নিজে যিহেতু জানে নিজৰ ষ্টেটাছটো, গতিকে তেওঁ আকৌ সমাজত সেইটো বিয়পাবলৈ নালাগে। তেওঁলোকে নিজকে অসুৰক্ষিত যৌন সংগম যাতে নকৰে। এইটো এতিয়া বহুত সময়ত সমাজত এনেকুৱা দেখা যায় যে ড্ৰাগ এডিক্ট আকৌ বিয়াও পাতিছে, গতিকে ড্ৰাগছৰ পৰা HIV আহি গ'ল, আকৌ বিয়া পাতি ৱাইফলৈও গ'ল, তাৰপিছত আকৌ ল'ৰা ছোৱালীলৈও বেমাৰটো বিয়পি গ'ল। গতিকে সেই বস্তুখিনি মানে আমি নিজকে আৰু নিজৰ ফেমিলিটো, পৰিয়াল বা নিজৰ সমাজখনক বচাবলৈ আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। গতিকে এইটো নহয় যে মানুহৰ ফৰ্চফুল একো নহয়, যে মানুহৰ প্ৰত্যেকৰে স্বাস্থ্য বা এইবিলাক চব নিজৰ অধিকাৰ, কিন্তু তেওঁলোকে সেইখিনি বুজি উঠক, সমাজখনে জানক যে হেপাটাইটিছ, HIV ইত্যাদি বেমাৰবোৰ কেনেকে সংক্ৰমিত হয় আৰু সেইবিলাকৰ পৰা আমি কেনেকে নিজকে বচাই ৰাখিব পাৰো। কাৰণ কি ট্ৰিটমেণ্টটো যথেষ্ট দীঘলীয়া আৰু ট্ৰিটমেণ্টৰ কোনো 100% কিয়ৰ নাই। গতিকে আমি সদায় এইটো মনত ৰাখিব লাগে যে আমি বেমাৰটোৰ পৰা আঁতৰি থাকো। HIVৰ কমপ্লিকেশ্যনছ বুলি ক'লে মানে মানুহজনটোতো HIV এবাৰ আক্ৰান্ত হলে তেওঁ গোটেই জীৱনলৈকে আক্ৰান্ত হৈ থাকিব। তেওঁৰ নানান ধৰণৰ সাধাৰণ বেমাৰৰে অসাধাৰণ ধৰণৰ ৰূপ হ'ব পাৰে, যেনে ধৰক ডায়েৰিয়া, নিউমনিয়া, জ্বৰ ইত্যাদি বিলাক। তাৰোপৰি কিছুমান অসাধাৰণ বেমাৰ, যেনে ধৰক ফাংগেল মানে ভেঁকুৰ জাতীয় বেমাৰে আক্ৰান্ত কৰিব পাৰে, বা কিছুমান এনেকুৱা কেঞ্চাৰ কিছুমান হ'ব পাৰে, TBৰ দ্বাৰা বেছি সোনকালে আক্ৰান্ত হ'ব পাৰে। গতিকে কিছুমান আমি যিবোৰ অপৰচুনিষ্টিক ইনফেকশ্যন, নিউমোচিষ্টিছ কেৰিনি নিউমনিয়া বুলি এটা কওঁ, যে তেনেকুৱা সাধাৰণতে এণ্টিবায়টিক নৰ্মেল যিবিলাক দৰৱ থাকে সেইবিলাকেদি ভাল নহয়, কাম নকৰে। এনেকুৱা ধৰণৰ বৰ আনকমন কিছুমান ইনফেকশ্যন হ'ব পাৰে যিবিলাক HIV পজিটিভ মানুহ। গতিকে লক্ষণ একদম স্পেচিফিক এইটোৱে লক্ষণ হ'ব তেনেকুৱা কথা নাই, লক্ষণৰ সমষ্টি, আৰু প্ৰত্যেকজন মানুহৰ লক্ষণবিলাক বেলেগ বেলেগ হ'ব। সেই লক্ষণবিলাক কেনেকুৱা হ'ব বা কি বেমাৰৰ দ্বাৰা তেওঁ আক্ৰান্ত হ'ব, সেইটো মানে যিবোৰ বেমাৰ ক'ত কি বেমাৰৰ প্ৰাবল্য বেছি সেইটোৰ ওপৰত নিৰ্ভৰ কৰি হয়। 2 নম্বৰ কথাটো হ'ল ইমিউনিটিটো যিমান ডাউন হৈ থাকিব সিমান তেওঁৰ সেই বেমাৰবিলাকে বেছি তেওঁৰ শৰীৰত আক্ৰান্ত কৰিব আৰু তেওঁৰ সেইবিলাকৰ পৰা তেওঁৰ অসুবিধাবিলাক বেছিকে হ'ব। গতিকে সেইকাৰণে প্ৰত্যেকৰে চিহ্নবিলাক বেলেগ বেলেগ, আৰু মানুহজনৰ ওজন কমি যাব, খোৱা বোৱা ভোক কমি যাব, শেষৰ ফাললে মানে যথেষ্ট মানে চব ধৰণৰ ইনফেকশ্যনৰ কাৰণে মানে একেবাৰে মানে বিচনাত মানে পৰি যাব, আৰু তেনেকুৱা ধৰণৰ এটা ষ্টেজ হ'ব পাৰে। এইটো এটা মানুহৰ জন্ম অধিকাৰ যে মই শিশু জন্ম দিম নে নাই, ফেমিলি প্লেনিং কৰিম নে নাই, এইবিলাক চব মানুহৰ অধিকাৰ, হয় নে নাই? গতিকে HIV এগৰাকী মহিলা বা তেওঁৰ স্বামী যদি HIVৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ'লে তেওঁৰ শিশুৰ ক্ষেত্ৰত HIVৰ দ্বাৰা আক্ৰান্ত হোৱাৰ চান্স বেছি। গতিকে আমি সাধাৰণতে 40% তেনেকে হ'ব পাৰে। গতিকে সাধাৰণতে আমাৰ কি কৰা যায় যে মানুহগৰাকীক বা মানুহজনক কাউন্সিলিং কৰা যায়। আজিকালি প্ৰি মেৰাইটেল কাউন্সিলিঙো কৰে, তাৰপিছত ষ্টেটাছটো চোৱাৰ পিছত। আৰু তাৰোপৰি পিছত যদি তথাপিও তেওঁলোকে শিশু জন্ম দিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকক মানে এই গৰ্ভাৱস্থাত নানান ধৰণৰ দৰৱ আছে, সেই দৰৱবিলাক 4 পৰা 6 সপ্তাহ সেনেকে বেলেগ বেলেগ কোৰ্চ আছে, সেই দৰৱবিলাক দিয়া যায়। তাৰোপৰি কেঁচুৱা জন্ম হোৱাৰ পিছত শিশুটোকো তেনেকে শিশুক নানান ধৰণৰ ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা আছে। জন্ম হোৱাৰ পিছতে শিশুকো দিব লাগে, আৰু মাতৃক গৰ্ভাৱস্থাৰ সময়ত দিয়া যায়। আৰু তাৰোপৰি তেনেকুৱা মানুহৰ মানে বিয়া হলে বা মানে হাজবেণ্ড ৱাইফৰ মাজৰ সম্পৰ্কৰ সময়তো কণ্ডমৰ ব্যৱহাৰটোৰ কথাটোত আমি গুৰুত্ব দিব লাগে।